নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে ডেইলি আপডেটৰ এটা নতুন খণ্ড। সেইফালে শুনক, মাতি আছে কুলিয়ে, মানে বিহু আহি আমাৰ পদূলি মুখত পালেহি। আৰু আপোনালোকে ধনী মানুহৰ ঘৰ বিহু বহুত দেখিলে, বহুত ধনী মানুহৰ ঘৰত আপোনালোকে বিহু খোৱা দেখিছে বা নিজে বিহু খাবলৈ আপোনালোকে গৈছে। কিন্তু আজি মই আপোনালোকক এটা ব্যতিক্ৰমী দেখাম, সেইটো হ'ল যে দুখীয়া মানুহৰ ঘৰ বিহু। আচলতে দুখীয়া মানুহৰ ঘৰত কেনেকৈ বিহু বুলি প্ৰস্তুতি কৰা হয়, আজি তাক দেখাম। তেনে ব'লক পলম নকৰি আজি আমি চাওঁ দুখীয়া মানুহৰ ঘৰৰ বিহু। ব'লক চাওক বন্ধুসকল, এইফালে পাকঘৰৰ দি সূৰ্য পোহৰ পৰিয়ে আছে আৰু তাৰ পিছতো থমকি ৰোৱা নাই গাঁৱৰ যিসকল উৎসাহী মহিলা। বিহুৰ বাবে প্ৰস্তুতি প্ৰায় শেষেই হৈছে। এয়া পিঠা বৰ্তমান এইফালেও ভাজি আছে, এয়া পিঠা চব একদম প্ৰেছাৰ কুকাৰ এতিয়া তলত আছে, ওপৰলৈকে হৈ যাব অলপ দেৰি পিছত। আৰু এইফালেও বনাই আছে চব। কিন্তু এইটো পৰিৱেশ আপোনাৰ টাউনত দেখিবলৈ নাপায়। আমাৰ মানে এইটো পৰিৱেশ আপোনালোকৰ গাঁৱতহে দেখিবলৈ পাব। আৰু কাৰ কাৰ ঘৰত এইটো পৰিৱেশ হৈ আছে এতিয়া বৰ্তমান এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে উঠি অহা নতুন প্ৰজন্মই এই ভিডিঅ'টো দেখিব পাৰে। নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিবলৈ পালে আৰু হয়তো ভিডিঅ'টো দেখি এতিয়া বহুজনে হয়তো হাঁহিব, কাৰণ আপোনালোকে নিশ্চয় দেখাই পাইছে যে সূৰ্যৰ পোহৰ ওলাই থকা এটা পাকঘৰ, আৰু সেই পাকঘৰটোতে আচলতে সেই ঘৰ দুখীয়া মানুহে সপোন দেখে। বিহু পতাৰ যিটো আনন্দ, আচলতে যিটো তাৰ আমেজ, সেইটো কিন্তু এঘৰ দুখীয়া মানুহে ল'ব পাৰে। আপুনি যদি বিহু খাবলৈ যায়, তেতিয়াহ'লে এঘৰ দুখীয়া মানুহৰ ঘৰলৈ গৈ চাওক। তাত আচলতে বিহুৰ যি আনন্দ, সেইটো আচলতে সেই মানুহ ঘৰতে আপুনি বিচাৰি পাব। এতিয়া সকলো আপোনাৰ গাঁৱৰ মানুহৰ ঘৰতে এনেকুৱা এটা মানে পৰিৱেশ হৈ আছে, য'ত নেকি এগৰাকী মাইকী মানুহৰো ৰ'বলৈ সময় নাই। সকলো পিঠা ভজাত ব্যস্ত হৈ আছে। আৰু এনেকুৱা ধৰণৰ কিছুমান আচলতে পৰিৱেশ আপুনি কিন্তু গাঁৱতহে দেখিবলৈ পাব। আপুনি যদি টাউনত বাস কৰে, তেন্তে হ'লে সেই আনন্দটো আপোনালোকে ল'বলৈ নাপাব। গতিকে যিসকল মানুহ টাউনত আছে, সেইসকলে বিহু খাবলৈ গাঁৱৰ ঘৰলৈ আহক, কিয়নো গাঁৱৰ ঘৰত মানে সেইকেইদিন যিটো আনন্দ নহয়, সেইটো কিন্তু আপোনাৰ টাউনৰ ঘৰখনে কেতিয়াও দিব নোৱাৰে। তেন্তে পলম নকৰিব, আজিয়ে গুচি আহক আপোনাৰ আপোন গাঁওখনলৈ।